2006 চনৰ আগৰ বিদ্যালয়সমূহক আমি প্ৰাদেশিকৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। কিন্তু প্ৰাদেশিকৰণ সিদ্ধান্ত কৰিবলৈ যাওঁতে সেই সময়ত কিছু লোকৰ আক্ষেপ থাকি গৈছিল যে কেইটামান চৰ্ত পূৰণ কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ নহলগৈ। মই যোৱাকালিৰ কেবিনেটত আমি সকলোৱে লগ লাগি এটা সিদ্ধান্ত লৈছোঁ যে প্ৰাদেশিকৰণৰ বিষয়টোত আকৌ এবাৰ দৃষ্টি নিক্ষেপ কৰিবলৈ 20 জন ছাত্ৰ লাগে, কাৰোবাৰ ছাত্ৰ 19 জন আছিলে। 2006 চনৰ প্ৰতিষ্ঠাৰ আগৰ প্ৰমাণ লাগে, কিন্তু বসুন্ধৰা নাথাকাৰ কাৰণে মাটিৰ পাত্তা পোৱা নাছিলে। কাৰোবাৰ কোৱালিফিকেশ্যনৰ লগত সেই সময়ত তেওঁলোকৰ কোৱালিফিকেশ্যন নাছিলে, পৰৱৰ্তী সময়ত কোৱালিফিকেশ্যন আয়ত্ত কৰিব পাৰিলে। যিসকল লোক সৰু সৰু ভুলৰ কাৰণে বাদ পৰি গৈছিল তেওঁলোকক প্ৰাদেশিকৰণৰ আওতাত আনিবৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাক লৈ আমি এখন কমিটি কৰি দিছোঁ, যাতে কমিটিখনে আমাক উপযুক্ত পৰামৰ্শ দিব পাৰে আৰু মানৱীয়তাৰ দৃষ্টিভংগীৰে আমি অন্তত কিছু লোকক সহায় কৰিব পাৰোঁ। তেনেকে যোৱাকালিৰ কেবিনেটত আমি আৰু এখন কমিটি কৰি দিছোঁ, মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰণোজ পেগুক লৈ পেলাই। এই কমিটিখনেও লগত মন্ত্ৰী অশোক সিংঘালো থাকিব। এই কমিটিখনে আশা কৰ্মী, মধ্যাহ্ন আহাৰ যোগান ধৰা ৰান্ধনীসকল আৰু অংগনবাদী কৰ্মী আৰু সহায়িকাসকলেও বিভিন্ন সময়ত উত্থাপন কৰি অহা দাবীসমূহো আকৌ এবাৰ সমীক্ষা কৰিব। সকলোৱে লগ হৈ অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব পাৰোঁ। 5500 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে, কিন্তু মই থমকি ৰোৱা নাই। 5500 নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ 4500 পদৰ আমি বিজ্ঞাপন দিলোঁ। এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম। আশা স্তব্ধ হ'ব নোৱাৰে। আমাৰ সপোনবিলাকক আমি পম খেদি থাকিম আৰু যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, ছেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ আমি সকলোৰে বাবে এখন 5000 যুৱকে ৰেজিষ্ট্ৰেশ্যনৰ পিছত আবেদন কৰিছে। মই ভাবোঁ যিসকলে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰি আবেদন কৰা নাই তেখেতসকলেও যাতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি লয়, তাৰ বাবে মই যুৱক সমাজক আকৌ এবাৰ আহ্বান জনাম। বহুতৰ মনত প্ৰশ্ন, এডিআৰইৰ ৰিজাল্ট কেতিয়া দিব? মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতেই আমি এডিআৰইৰ ৰিজাল্ট দিম। কিন্তু এডিআৰইৰ ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই, কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনচাৰ কি এতিয়া আপোনালোকৰ হাততেই আছে। গতিকে সেৱাই ৰিজাল্ট দিয়ক বা নিদিয়ক, আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে। যোৱাকালি অসম বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখনো অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ সম্পৰ্কত প্ৰতিবেদনখনো মই দাখিল কৰিছোঁ। ন্যায়াধীশ শৰ্মাৰ প্ৰতিবেদনখনলৈ যেতিয়া চকু মেলি চাওঁ বা আমি যদি আৰু এবাৰ দৃষ্টি নিক্ষেপ কৰোঁ, এনেকুৱা এটা সময়ৰ আমি উমান পাম যিটো সময়ত অসমৰ ডেকা ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলা হৈছিল। কংগ্ৰেছ চৰকাৰৰ দিনত লোকসেৱা আয়োগৰ পৰীক্ষাই হওক, প্ৰতিটো পৰীক্ষাতে দুৰ্নীতি আৰু টকা পইচাৰ লেনদেনে দুখীয়া আৰু মধ্যবিত্ত সমাজখনৰ পৰা চৰকাৰী চাকৰিৰ আশা আকাংক্ষা
বহুত দূৰলৈ লৈ গৈছিল। এতিয়া মোক কিছুমান যুৱক যুৱতীয়ে সুধি থাকে, ছাৰ ৰিজাল্ট কেতিয়া দিব, ছাৰ পৰীক্ষাৰ ফলাফল কেতিয়া দিব। মই মনতে ভাবোঁ যে আজি যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলহেঁতেন, ৰাকেশ পালৰ দৰে APSCৰ চেয়াৰমেন থাকিলেহেঁতেন, কোন তাৰিখে ADRE ৰিজাল্ট দিব, অসম পুলিচৰ কোনদিনা ৰিজাল্ট দিব, OMR চিট কেতিয়া দেখা পাম, এইবিলাকৰ উত্তৰ এটাই থাকিলহেঁতেন যে যিদিনাখনে আমাৰ টকা পইচাৰ লেনদেন সম্পূৰ্ণ হ'ব সিদিনাখনে আমি ৰিজাল্ট দিম। এইটোৱে কংগ্ৰেছ চৰকাৰ যদি অসমত থাকিলেহেঁতেন আজি সকলোৱে এই এটাই উত্তৰ লাভ কৰিলেহেঁতেন। আপোনালোকে যেতিয়া মোক প্ৰশ্ন কৰে, মই যিহেতু কংগ্ৰেছ চৰকাৰৰ দিনতো এই গোটেই পৰিৱেশবিলাক দেখা পাইছিলোঁ, মোৰ মাজে মাজে মনত হাঁহিও উঠে আৰু মাজে মাজে মই চিন্তাও কৰোঁ যে আজিও যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন এই প্ৰশ্নবোৰ কোনোবাই কৰিলেহেঁতেন। কিন্তু এই প্ৰশ্নবোৰৰ উত্তৰ দি মই ভাল পাওঁ, কাৰণ আপোনালোকৰ যিমানেই মই প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ সিমানেই অসমৰ নতুন প্ৰজন্মৰ মাজত বিশ্বাস আহে যে আমি স্বচ্ছতাৰ মাজেৰে কাম কৰিছোঁ। যোৱা পৰহি দিনাখন লোকসেৱা আয়োগত এইবাৰৰ পৰীক্ষাত পাছ কৰা 200জন যুৱক যুৱতীক চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ হাতত তুলি দি মই আকৌ এবাৰ প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিছিলোঁ। এই 200জন ছাত্ৰ ছাত্ৰীৰ এগৰাকীও মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় নহয়, এগৰাকীও চৰকাৰী শাসন ব্যৱস্থাৰ লগত জড়িত নহয়। তেওঁলোকৰ এটাই পৰিচয় আছিলে যে আমি ভাল কৰি পঢ়িছোঁ, মামাৰ ওপৰত আমাৰ বিশ্বাস আছে, পৰীক্ষা দিম আৰু আমি চৰকাৰী চাকৰি লাভ কৰিম। সেই ধাৰাবাহিকতাকে আমি অক্ষুণ্ণ ৰাখিম। ADRE ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। শিক্ষক নিযুক্তিৰ কথা মনলৈ আহোঁতেই মই আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিছোঁ যে অসমত 2008 চনৰ পৰা মাত্ৰ 8,000 টকাৰে কণ্ট্ৰেকচুৱেল টিচাৰৰ কাম কৰি থকা আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হ'লোঁ। আকৌ এক প্ৰাপ্তিৰ আনন্দ। 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ, লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছোঁ। এডভান্টেজ অসম পাৰ হৈ যাওক, কোন পৰীক্ষাৰ কোনদিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম। এইকেইটা দিন এডভান্টেজ অসমক লৈ ব্যস্ত থাকিম আৰু অসমত উদ্যোগীকৰণৰ নতুন বাতাবৰণ এটা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, এক আন্দোলন বিবৰ্জিত পৰিৱেশত আৰু হিংসাৰ পৰা বহু নিলগত অৱস্থান কৰা অসমে আজি নতুন দিনৰ সপোন দেখিব পাৰে আৰু আমি সকলোৱে সপোন দেখিম। যোৱা 2 দিন ধৰি কংগ্ৰেছৰ সংসদ এগৰাকীৰ বিষয়েও বিভিন্ন আলাপ আলোচনা হৈ আছে। বহুতে মোক বিশ্বাস কৰিছে যে হয় ইয়াৰ আঁৰত কিবা কথা লুকাই আছে আৰু কিছুমানে ইয়াত ৰাজনীতিৰো গুণ পাইছে। মই ৰাইজক এটাই কথা ক'ব খোজো, তৰুণ গগৈ মন্ত্ৰীসভাৰ মন্ত্ৰী হিচাপে ময়ো কাম কৰিছিলোঁ। ব্যক্তিগত সম্পৰ্কক ময়ো সন্মান কৰোঁ। ক্ষমতাই ব্যক্তিগত সম্পৰ্কবোৰ বহুত দূৰলৈ লৈ যাব নোৱাৰে আৰু আমি মানুহ মাত্ৰেই আৱেগিকো হওঁ আৰু মানুহ মাত্ৰেই আমি কৰবাত এটা নিৰ্দিষ্ট বয়স পাৰ হৈ যোৱাৰ পিছত বহুত বেয়া কথাও চিন্তা কৰিবলৈ ভগৱানে আমাৰ শক্তিবোৰ লাহে লাহে আঁতৰাই লৈ যায়। মোৰো বয়স 56 বছৰ হ'ল। শ্ৰদ্ধাৰ ৰাইজ, ব্যক্তিগত সম্পৰ্কৰ ওপৰত থাকে ৰাষ্ট্ৰৰ নিৰাপত্তা। ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি
যদি কৰবাত প্ৰশ্ন আহে সেই প্ৰশ্নৰ দূৰলৈ গৈ শিপালৈ গৈ এজন মুখ্যমন্ত্ৰীৰ দায়িত্ব যাতে আমাৰ দেশৰ নিৰাপত্তাৰ ওপৰত কতোৱেই প্ৰশ্নবোধক চিন আহিব নোৱাৰে এই বিষয়টো যথেষ্ট গভীৰ বিষয় SIT গঠন কৰা হৈছে আৰু মই ৰাইজক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে নিৰপেক্ষভাৱে আমি তদন্তৰ কামত আগুৱাই গৈছো কিন্তু তদন্ত যিমানে আগবাঢ়ি গৈছে বহু কেইটা ভয়াবহ তথ্যও আমাৰ হাতলৈ আহিছে মই ভাবো যে কিছু 2 মাহ 3 মাহৰ ভিতৰত অসমৰ ৰাইজক আমি এনে কিছুমান তথ্য দিব পাৰিম প্ৰতিগৰাকী ৰাইজে তেতিয়া উপলব্ধি কৰিব যে হিমন্ত বিশ্ব শৰ্মাই কতো ৰাজনীতি কৰা নাই হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে মাত্ৰ তেখেতৰ দায়িত্বহে নিৰ্বাহন কৰিছে আৰু মই সঁচাকৈ ক'ব খোজো there will be shocking revelation গুৰুত্বপূৰ্ণ আৰু ভয়াবহ তথ্য আমাৰ সন্মুখলৈ আহিব অন্যথা আমাৰ জয় জয় মই আজি দিনটোত মই সৰু ৰাজনীতি কৰাৰ মোৰ কোনো প্ৰয়োজনেই নাই অসমৰ ৰাইজে বিজেপি দলক আকৌ এবাৰ চৰকাৰ পাতিবলৈ সুবিধা দিয়াটো খাটাং আৰু ৰাইজৰ বহুত দিনৰ পৰা ৰাজনীতি কৰি আছো ৰাইজৰ মৰম চেনেহ মই বুজিব পাৰোঁ কিন্তু ৰাজনীতি কৰবাত চৰকাৰ গঠন কৰবাত দেশৰ সাৰ্বভৌম আৰু নিৰাপত্তা অক্ষুণ্ণ ৰখাৰ প্ৰধান আৰু প্ৰথম দায়িত্ব ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ ওচৰত আমি তেনেকৈ শপত গ্ৰহণ কৰোঁ আৰু যোৱা 3 দিনত হোৱা ঘটনাৰাজি ই কাৰো ব্যক্তিগত আশা-আকাংক্ষা ব্যক্তিগত দেশ বিদেশ পৰিপূৰণৰ বাবে নহয় ই মাত্ৰ আমাৰ ভাৰত আৰু অসমৰ অখণ্ডতা আৰু আমাৰ নিৰাপত্তাৰ সৈতে জড়িত আজি মই ইমানেই কম মাত্ৰ ৰাইজক মই প্ৰতিশ্ৰুতি দিম যে হিমন্ত বিশ্ব শৰ্মাই এটা যোৱা 5টা বছৰত আৰু 2014 চনৰ পৰা যদি বিজেপিৰ শাসন কোনোবাই দেখে আমি এজনো কংগ্ৰেছী নেতাৰ ওপৰত প্ৰতিহিংসামূলক কাম কৰা নাই কাৰণ মই ব্যক্তিগত সম্পৰ্কক বিশ্বাস কৰোঁ কিন্তু যেতিয়া ৰাষ্ট্ৰৰ নিৰাপত্তাৰ সৈতে জড়িত বিষয়বস্তু আহে তেতিয়া আমি ব্যক্তিগত সম্পৰ্কৰ বহু ওপৰলৈ যাব লাগিব কাৰণ ৰাষ্ট্ৰ প্ৰথম ব্যক্তি পিছত আজিলৈ ইমানেই কম এডভান্টেজ অসমৰ পিছত মই দেখি আছো মোক বহুতবোৰ প্ৰশ্ন সুধি আছে কিছুমান প্ৰশ্ন মই চাই লম আৰু গোটেই কেইটা প্ৰশ্নৰ উত্তৰ মই এডভান্টেজ অসমৰ পিছত আপোনালোকক দিম বিশেষকৈ এডিআৰই ৰিজাল্ট কোন তাৰিখে দিব অসম পুলিচৰ ৰিজাল্ট কোন তাৰিখে দিব প্ৰাদেশিকৰণৰ কাম কোন তাৰিখে আৰম্ভ হ'ব এই গোটেইবোৰ ৰিজাল্ট এই গোটেইবোৰ খবৰ গোটেইবোৰ প্ৰশ্নৰ উত্তৰ এডভান্টেজ অসমৰ পিছত দিম কাৰণ এডভান্টেজ অসম আৰু এই বছৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে যি বাজেট আগবঢ়াব তাৰ বহু প্ৰশ্নৰ উত্তৰ আমি বাজেট আৰু মোৰ পৰৱৰ্তী ব্ৰডকাষ্টৰ জৰিয়তে আপোনালোকে লাভ কৰিব পাৰিব কোনোবাই মোক কৈ আছে যে বিহালীৰ আইমাতৃসকলক আপুনি কৈ আহিছিল আপোনাৰ জন্মদিনৰ দিনা 10,000 টকা মহিলাসকলৰ বাবে প্ৰদান কৰিব আইমাতৃসকল মোৰ আসল জন্মদিন 1 ফেব্ৰুৱাৰী কিন্তু সৰকাৰী কাগজত লিখা জন্মদিন 1 এপ্ৰিল সেইকাৰণে 1 এপ্ৰিলৰ দিনাখনে মই বিহালীত যাম কাৰণ ব্যক্তিগত হিচাপে মোৰ জন্মদিন 1 ফেব্ৰুৱাৰী কিন্তু সৰকাৰী হিচাপত মোৰ জন্মদিন 1 এপ্ৰিল আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে মোৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিল আৰু সিদিনাখনে মই বিহালীৰ আইমাতৃ সকললৈকে মেটমৰা উপহাৰ লৈ বিহালীত উপস্থিত হ'ম তেতিয়ালৈকে বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম